তোমাৰ ওচৰত যদি কাগজ চাগজ আছে দি দিয়া মই মানে তেজে নামটো লিখি দিব বিচাৰিছিলোঁ মানে কিন্তু মই এনেকৈ ধূপ চুপ লৈ কিনে আহিব লৈছিলোঁ দেই এই দোকানত বিচাৰিলোঁ ক'লে যে তুমি যে ছিংগল আহিছা নিদিওঁ আজি বোলে চব ডাবল ডাবল আহিছে বুলি কৈছে কি কৰিবা গৈ দিবা নেকি মই ধূপ লৈ আনো নামৰূপ কিহত বিখ্যাত জানানে হা কাৰখানা আৰু তাতকৈ বিখ্যাত কিন্তু তুমি আকৌ মানে আৰু এটা মানে মনটো মোৰ বেয়া লাগি আছে সেইকাৰণে মই আহিলোঁ মানে চবেই একেবাৰে যোৰা পাতি ঘূৰি আছে তোমালোক ঘূৰা নাই ন যদি তোমাৰ প্ৰব্লেম হৈছে মোৰ লগত যোৰা পাতি ঘূৰি দিব পাৰিম মানে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' আৰু এই বাইদেউ আছে লগতে ভয় খাই গ'ল নেকি মই কিন্তু প্ৰসাদহে খাই আছিলোঁ মানে হ'ব দিয়ক গতিকে এই ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কি কৰিব ছাবস্ক্ৰাইব কৰিব লাগিব ন কৰিব নাই আপুনি কৰিব নাই আপুনি কৰিছে নাই কৰিব দেই একদম বহুত বেছি ভাল লাগিলে বাইদেউ আপোনাক লগ পাই এনেকুৱা লাগিলে যেন জীৱনৰ অন্য এটা কিবা এটা মানে উপহাৰ এটা পাই গ'লোঁ যেন লাগিলে বাইদেউ ইয়াত ফটো মাৰি আছে যে নহয় মানে দেৱী বিচাৰি ফুৰিছে দেৱী কেইজনীকে ইয়াত ঘূৰি ফুৰিলে কেনেকৈ হ'ব কওকচোন ইয়াৰ পৰা এতিয়া ডিব্ৰুগড় যাবলৈ এইফালে যাম নে এইফালে যাম গাড়ীৱালাই অকল ৰাস্তাটো দেখাই দিব মোৰ জীৱনৰ গাড়ী চলোৱাজনকহে মই সুধি আছোঁ মানে অকলে আহিছা নি চাৰিজনী আহিছা আমিও 4-5টা আহিছোঁ কিন্তু ছোৱালী নাই আহা মই তোমাক সেইটো কাৰণে মাতিলোঁ যে যদি বেয়া নোপোৱা লগত ঘূৰি দিবা নি অকণ ভিডিঅ' কৰি আছা নি অঁ ফটো মাৰিছা মই হেল্প কৰি দিওঁ নেকি একো নাই দুজনী আহিছা মই অকলে ঘূৰি ফুৰিছোঁ মই বোলো সেইকাৰণে হেল্প কৰিব মানে বিচাৰি আছিলোঁ মানে একো নাই দুজনী মাৰিলে অ'কে যা অ' নাইচ স্মাইলটো ধুনীয়া লাগিছে তাইক দেখাই দিওঁ আহা দুজনে মাৰো একো নহয় হা না দুজনে উঠিলোঁ কিবা প্ৰব্লেম আছে নেকি তোমাৰ অ'কে আৰু এইখন ফটো যে মই মানে কিয় মাৰিছোঁ জানা নাই মোক চেণ্ড কৰিবা হা যেনে তেনে হ'লেও মোৰ ইনষ্টাত অভি কাশ্যপ বুলি আছে মানে মই মাক চেণ্ড কৰিম মানে মোৰ মা মানে গুৱাহাটীত আছেতো তো মায়ে মানে মোক কৈছিলে তই যদি ডিব্ৰুগড়ত যাওঁ ন ছোৱালীজনী চাই ল'বি বুলি কৈছিলে আৰু মোৰ তোমাক দেখি ভাল লাগিলে সেইকাৰণে ফটো এখন মই আহিলোঁ কি নাম তোমাৰ তৃষ্ণা কাকতি আচ্ছা মই অভি কাশ্যপ পূজা কৰিলা নাই কিন্তু মই এনেকৈ ধূপ চুপ লৈ কিনে আহিব লৈছিলোঁ দেই এই দোকানত বিচাৰিলোঁ ক'লে যে তুমি যে ছিংগল আহিছা নিদিওঁ আজি বোলে চব ডাবল ডাবল আহিছে বুলি কৈছে কি কৰিবা গৈ দিবা নেকি মই ধূপ লৈ আনো চিৰিয়াছলি কৈছোঁ অথনিৰ পৰা গোটেই ছোৱালীবোৰক মই মানে সৰস্বতী বুলি ভাবি আছিলোঁ কিন্তু তোমালোকক দেখি সৰস্বতী নিচিনা লগা নাই মানে এনেকুৱা লাগিছে যে ৰম্ভা আৰু মেনকা নিচিনা লাগিছে মানে সৰগৰ দুজনী পৰি আছিলে দেই এজনীৰ নাম ৰম্ভা এজনীৰ নাম মেনকা মানে কোনজনী কোৱাচোন তোমালোকে কি বুলি আছা Gwen 2023. Gwen means dream আচ্ছা মোৰ ড্ৰিমত তুমিয়ে আছা আৰু শুনা ছানছেটটো নোযোৱাৰ আগতে ফটো মাৰিব বাৰু কিন্তু তুমি নোযোৱাৰ আগত মই তোমাক মানে জীৱনত বান্ধি ল'ব বিচাৰিছোঁ মানে এনেকুৱা লাগিছে যেন মানে মায়া জালখন মই পেলাব পাৰিছোঁ নে নাই পৰা মই ধৰিব পৰা নাই মানে
ক'ত পঢ়ি আছা? MC. মেডিকেল কলেজ পঢ়ি আছা নে হেৰি কৰি আছা? পঢ়ি আছা। শুনা না, মই ৰিচেণ্ট ডিব্ৰুগড় মেডিকেলত গৈছিলোঁ দেই, মানে এনেকুৱা লাগিলে যে মোৰ মানে বহুত কিবা এটা বিষ হৈছে বুলি লাগিলে। তাৰপিছত মাক ক'লোঁ, মায়ে ক'লে যে ডিব্ৰুগড়ৰ ওচৰতে আছে মেডিকেলত যোৱা। তাৰপিছত গ'লোঁ মেডিকেলত গৈ এক্সৰে কৰিব দিলে, এই যে পিছফালে আছে। অঁ, এক্সৰে কৰিলোঁ। এক্সৰে কৰি অহাৰ পিছত ৰিপৰ্টটো চালে, পিছদিনাখন দিয়ে ন, ৰিপৰ্টটো দিওঁতে দেৰি লাগে অলপ। পিছদিনাখন চালে এক্সৰে ৰিপৰ্টত মানে চাই কিনে আচৰিত, তেওঁলোকে কৈছে ছোৱালী এজনী তোমাৰ বোলে এক্সৰে ৰিপৰ্টত ওলাই আছে বুলি কৈছে। মই আজিয়ে গম পালোঁ সেইজনী ছোৱালী তুমি আছিলা নেকি। সঁচাকৈ মানে এনেকুৱা লাগিছে যেন মানে তোমালোক দুইজনী মানে একদম স্বৰ্গৰ পৰা পৰি নামি আহিছে আৰু জাষ্ট ফাৰ্ষ্ট টাইম ময়ে লগ পাইছোঁ। মই চেনি দিব পাৰিছোঁ নাই? সঁচাকৈ ফচিছা নাই? আমি নাই ফচা, ফচিব। না ফচিব লাগিব, তুমি ফচিলে মই গম পাম, কাৰণ ভগৱান তোমালোক ন। আৰু তুমি কৈছা চিৰিয়াছলি এতিয়াতো ফচিছা, তুমি এতিয়াও ফচিছা। নাম্বাৰ চাম্বাৰ দি দিবা, বুক কৰি কিনে মানে ফিক্স কৰি থৈ দিম। সঁচাকৈ। আৰু মই যদি তোমাৰ ওচৰত যদি কাগজ চাগজ আছে দি দিয়া, মই মানে তেজে নামটো লিখি দিব বিচাৰিছিলোঁ মানে। শুনা না, তোমালোক লগতে আহিছা নেকি? মানে একচুৱেলি গোটেই মই ভিৰটোত মানে হেৰাই গৈছোঁ, সেইকাৰণে মই তোমাক মানে সুধিছোঁ মই কোন জেগাত আছোঁ। চিৰিয়াছলি শুনি মানে এনচাৰটো দিয়া নাই, মানে কোন জেগাত আছোঁ সঁচাকৈ মই একদম হেৰাই গৈছোঁ মানে কনফিউজ লাগি গৈছে। জগন্নাথ মন্দিৰত আছে নহয়, মই জগন্নাথ মন্দিৰত আছোঁ, কিন্তু এই হৃদয় কোনটো এলেকাত আছোঁ মানে ইমান ভিৰ পাইছোঁ। কিমান ল'ৰা আছে কোৱাচোন? গম নোপোৱা? কি নাম তোমাৰ? সুস্মিতা গগৈ। গীত দিয়া এনেকুৱা লাগিছে যেন মানে এটা মানে স্বৰ্গৰ পৰা পৰি আহিছোঁ যেন লাগিলে। এক ছেকেণ্ড শুনা, চিৰিয়াছলি কৈছোঁ, মানে এনে কোৱা নাই, মানে একদম চিৰিয়াছলি কৈছোঁ, মানে স্বৰ্গৰ পৰিজনীও চাগে ইমান ধুনীয়া নহয় নেকি? তোমাক সঁচা কৈছোঁ, তুমি আজি যে ইয়াত ঘূৰি ফুৰিছা ন, মই কিন্তু মণ্ডপতহে পাব লাগিছিলে আজি তোমাক। ক'ত ঘৰ তোমাৰ? এক ছেকেণ্ড ৰ'বা। উফ, নামৰূপ কিহত বিখ্যাত জানানে? হা, কাৰ কাৰখানা। আৰু তাতকৈ বিখ্যাত কিন্তু তুমি আকৌ। চিৰিয়াছলি অকণমানি কথা পাতিব পাৰিম নেকি? জাষ্ট মোক বেলেগ একো নালাগে মানে। আপোনাৰ নামটো কি? হা, মাইনী ওৰাং। মানে মই তোমাক কেলৈ ৰখাইছোঁ জানা নাই? মানে মোৰ জীৱনৰ লক্ষ্যটো তুমি নিচিনা লাগিলে মানে। মই আহিছোঁ মৰাণৰ পৰা আৰু তুমি আহিছা নামৰূপৰ পৰা, আৰু লগ মৰাণৰ এইখিনি চেপন বুলি কয়, আৰু মৰাণৰ হয়। নামৰূপৰ চোৱা, তুমি নামৰূপৰ পৰা আহিছা, মই মৰাণৰ পৰা আহিছোঁ, আৰু আহিছোঁ এনেকৈ এটা পবিত্ৰ জেগাত আহিছোঁ হয় নাই কোৱা? আৰু যদি ইমান এটা যদি ধুনীয়া জেগাত আহি কিনে যদি মই যদি তোমাক যদি নিজৰ কৰিব নোৱাৰোঁ, তেনেহ'লে আহাৰ কি উদ্দেশ্য থাকিলে কোৱাচোন? মোৰ লক্ষ্যটো তোমাৰ হৈ গৈছে মানে এতিয়া। মানে কাৰডাল এনেকৈ যায় ন, চিধা চিধি যায় ন, মই এনেকৈ গৈ কিনে এনেকৈ গুচি আহিছোঁ তোমাৰ ফালে। চোৱাচোন তুমি কি ক'ম কোৱা? তুমি হেল্প কৰিবা নেকি? হে ন, চোৱা মানুহৰ যি যেনেকৈ তুমি সহায় কৰিছা নকৰিছা মই নাজানো, কিন্তু যদি জীৱনত যদি কেতিয়াবা যদি মানুহক সম্পৰ্ক এটা মিলাই দিয়ে ন, মিলনত সহায় কৰাটো বহুত বেছি আশীৰ্বাদ পাবা আকৌ। মই কিমান দিব পাৰোঁ নাজানো, কিন্তু বহুত বেছি আশীৰ্বাদ দিব, কাৰণ মোৰ নিচিনা ভাল ল'ৰা এটা মানে এই কেতিয়াও নাপায় আৰু। শুনা, চিৰিয়াছলি কথাটো শুনি লোৱা, ইমান ধুনীয়া ছোৱালীজনী এনেকৈ আঁতৰি গ'লে মোৰ মনটো মানে সহিব পৰা নাই মানে। মই একচুৱেলি ছোৱালী বিচৰা নাছিলোঁ, পটককৈ ছোৱালী বুলি ওলাই গ'ল, মই কিন্তু স্বৰ্গৰ পৰিজনী বিচাৰি আছিলোঁ, আৰু সেইজনী তোমাক পাই গ'লোঁ। চিৰিয়াছলি ইমান মানে কিউটটো কেলৈ কোৱাচোন তুমি? মানে মোৰ কাৰণে সঁচাই কৈছোঁ, হাঁহিটো এনেকুৱা লাগিছে যেন মোহনীয়া যেন লাগিছে, মায়া জাল এটা বান্ধি দিয়া যেন লাগিছে। কি এখন জাল মানে কোৱাচোন? প্ৰেমৰ জাল। অহ মাই গড। ফটো মাৰি আছা নি? মই মাৰি দিলোঁ হয় যদি প্ৰব্লেম হয়। নালাগে, এনেই হেল্প কৰিলোঁ হয়। অঁ, তিনিটাৰে মাৰি দিম দিয়া। মই এনেও হেল্প কৰি ভাল পাওঁ মানে, আৰু এটা মানে মনটো মোৰ বেয়া লাগি আছে, সেইকাৰণে মই আহিলোঁ। মানে চবেই একেবাৰে যোৰা পাতি ঘূৰি আছে, তোমালোক ঘূৰা নাই ন। যদি তোমাৰ প্ৰব্লেম হৈছে মোৰ লগত যোৰা পাতি ঘূৰি দিব পাৰিম মানে। ইয়াত পেঙেৰা কৰি আছিলোঁ। সঁচাকৈ ভাল লাগিলে লগ পাই। ঠিক আছে, ইয়াত পেঙেৰা কৰি আছিলোঁ একচুৱেলি।
ঠিক আছে মাৰি লোৱা Thank you. থেংক ইউ দেই এনেকৈ চাই থাকিবা চাই থাকিবা নহয় নহয় মানে প্ৰেংকটো নহ'ল কিন্তু মোৰ প্ৰেমটো হৈ গ'ল মানে পইচাটো দিম বাৰু কথা এটা কওঁ মই এনেকৈ এজনী ছোৱালী এজনী মুখৰ আগত হাতখন পাতিছিলোঁ মই বোলো মৰমখিনি দিয়া তাই মৰম নিদিলে কি কৰিম কওকচোন আপুনি নেই সমস্তা কিন্তু মই সমস্তা মানে इसने एक लड़की को मरम दिया था मतलब वो मतलब सॉरी प्यार दिया था ভাল হিন্দী কৈছা তুমি চিনি পালে আপোনাৰ ভুনমুনি দিহি হয় নি ভাল লাগিলে লগ পাই দেই অঁ